বিজেপিৰ ময়ো ছবিন অনুৰাগী আমিও ছবিন অনুৰাগী কাৰ্যসূচী আৰম্ভ প্ৰায় 20,000 বিজেপি সমৰ্থিত লোকে অংশগ্ৰহণ কৰিছে ৰেলীটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি ধেমাজিত বিজেপিৰ বৃহৎ সমদল কাৰ্যসূচী ময়ো ছবিন অনুৰাগী আমিও ছবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে বিজেপি ধেমাজি জিলা সমিতিয়ে ধেমাজি টাউনত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰায় 20,000ৰো অধিক জুবিন অনুৰাগী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জুবিন দা ন্যায় আমাক লাগিব এছআইটিয়ে সঠিক তদন্ত কৰিব লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আজি ধেমাজি চহৰত গোটেই জোনাইৰ পৰা আৰম্ভ কৰি গোৱাংশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা 20,000তকৈ অধিক জনগণ সমবেত হৈ আজি ইমান প্ৰখৰ ৰ'দতো সমবেত হৈ জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত ক'তো যেন খেলিমেলি যেন নহয় এছআইটিয়ে যেন ভালকৈ তদন্ত কৰি ৰিপৰ্টটো চাৰ্জশ্বীট যেন সোনকালে দাখিল কৰে তাৰেই দাবী কৰি তাৰ উপৰঞ্চি এছআইটিয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পাছত কোৰ্টত যেন গোটেই প্ৰক্ৰিয়াটোত ক'তো যেন কোনো যেন ঢিলাই নিদিয়ে যেন আৰু এটা ফাষ্ট ট্ৰেক কোৰ্টৰ অধীনত সোনকালে যিসকলে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলিলে তেখেতসকলৰ বিৰুদ্ধে ৰায়দান কৰি জুবিন দাক যে ন্যায় প্ৰদান কৰে তাৰ কাৰণে আজি হাজাৰ হাজাৰ জনগণ ওলাইছে আৰু তাৰ উপৰঞ্চি আমি জুবিন দাৰ যিখিনি সৃষ্টিৰাজিক অমৰ কৰি ৰখাৰ কাৰণে আজি সংকল্প লৈছোঁ আৰু একেবাৰে প্ৰত্যেকজন অসমৰ নাগৰিকে ঘৰে ঘৰে যেন নাহৰটো ৰোক আৰু অসম চৰকাৰে কোৱাৰ দৰে যেনেকৈ আমি প্ৰত্যেক জিলাত মিউজিক স্কুল খুলি তেখেতৰ সৃষ্টিৰাজিক অমৰ কৰি ৰখাৰ কাৰণে সংকল্প গ্ৰহণ কৰাৰ কাৰণে আজি আমি সমবেত হ'লোঁ আৰু আমাৰ ধেমাজি জিলাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ যদি আগুৱাই যাওঁ জুবিন দাই সোনকালে ন্যায় পাব আৰু জুবিন দাৰ সৃষ্টিৰাজিক অমৰ কৰি ৰখাৰ প্ৰচেষ্টাটো এইটো শক্তিশালী হ'ব